সভ্যতাৰ যুঁজত আটাইতকৈ ডাঙৰ ক্ষতি কোনে কৰে? যেতিয়া মোগল আৰু ৰাজপুতৰ যুদ্ধ হৈছিল, মোগলে ৰাজপুতক হৰুৱাব পৰা নাছিল। সভ্যতাৰ যুঁজত আটাইতকৈ আমাৰ শত্ৰু আমাৰ ভিতৰতে উৎপন্ন হয়, বাহিৰত উৎপন্ন নহয়। ভাৰতৰ ইতিহাস আমি চাব পাৰোঁ, ভাৰতীয়সকল কেতিয়াও পৰাজিত হোৱা নাছিল। কিন্তু যেতিয়া কোনোবা ৰজাৰ মন্ত্ৰীয়ে ৰজাক যেতিয়া বিদ্ৰোহ কৰিছিলে, কোনোবা যেতিয়া শাসনত থকা উন্নত ব্যক্তি মোগলৰ ওচৰত বিক্ৰী হৈছিল, তেতিয়াই ভাৰতীয় শাসনৰ অৱসান ঘটিছিল। তেওঁলোকৰ লক্ষ্য কি? তেওঁলোকক অসমখন লাগে। আজি ৪৮টা চিট বিচাৰিছে, কালি ৫০টা বিচাৰিছে। তেওঁলোক দেখা শত্ৰু। কিন্তু আমাৰ মাজৰ এছামে কি বিচাৰিছে? বঙালী বেলেগ, হিন্দীভাষী বেলেগ, অসমীয়া বেলেগ, দুদিন পিছত কামৰূপীয়া বেলেগ, নলবাৰীয়া বেলেগ, উত্তৰ অসম বেলেগ, নামনি অসম বেলেগ, বৰাক উপত্যকা বেলেগ। আমি যেতিয়া জাতিটোক ৰামধেনু সদৃশ আমি যুঁজিবৰ কাৰণে প্ৰস্তুত কৰিছো, তেওঁলোক সিমানেই সক্ৰিয় যে কেনেকৈ আমাৰ জাতি সত্তাৰ মাজত সংঘাত সৃষ্টি কৰিব পাৰে, কেনেকৈ এজন এজনকৈ আমাৰ জাতি অসমীয়া লোকসকলৰ মাজত আমি কাজিয়া কৰিম, বঙালীৰ বিপক্ষে, হিন্দীভাষীৰ বিপক্ষে। আৰু যেতিয়া আমি নিজৰ কাজিয়াত ব্যস্ত থাকিম, প্ৰতিদিনে 40%, 42% হ'ব, 42-44%। যিসকল মানুহে অসমীয়া বিহাৰী, অসমীয়া বঙালীৰ সংঘাতত ৰাতিৰ ভিতৰতে তৎপৰ হৈ উঠে, কেতিয়াবা তেওঁলোকক অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে এষাৰ মাত মতাও কোনোবাই দেখিছে? আজি জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা, অসমীয়াৰ আবেগক ব্যৱহাৰ কৰি সভ্যতাৰ যুঁজত আমাক পৰাজিত কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰ চলিছে। ভাৰতীয় জনতা পাৰ্টিৰ অৱৰ্তমানত অসমীয়াই 50 বছৰ আমি দেখা নাপাওঁ। মাত্ৰ আমাৰ হাতত কেইটামান বছৰৰ সময় আছে। আপোনালোকে দেখা পাইছে, যোৱা 6টা মাহত অসমখনক অস্থিৰ কৰা কিমান ষড়যন্ত্ৰ আৰম্ভ হৈছে। কাৰণ আজি তেওঁলোকে বিচাৰে যে অসমত তৃতীয়বাৰৰ বাবে বিজেপি শাসনত আহিব নালাগে। আজি যদি কাৰ্বি আংলং, কালি তিনিচুকীয়া, পৰহি ডিব্ৰুগড়, পৰহি কামৰূপ, পৰহি নলবাৰী, প্ৰতিটো দিনেই নতুন নতুন একোটা সমস্যা আৰু তেখেতসকলৰ নেতৃত্বতে আজি আমাক দুৰ্বল কৰা এক অদ্ভুত ষড়যন্ত্ৰ চলিছে। যিবিলাক কথা বতৰা কোনেও বিচৰা নাছিল, কেতিয়াও বিচৰা নাছিল, এতিয়া সকলোকে কোৱা হৈছে যে এইবিলাক দাবী কৰক, যাতে আমাৰ মানুহখিনি দুৰ্বল হৈ যায়। নিজৰ ভিতৰতে আমি যাতে দুৰ্বল হ'ব পাৰোঁ, আৰু নিজৰ ভিতৰতে দুৰ্বল হোৱাৰ দিনাখনেই আমাৰ হাতত দুটা অপচন থাকিব: আত্মসমৰ্পণ কৰক, নহলে অসমৰ পৰা আঁতৰি যাব। আৰু এই কথাবোৰ মই কোৱা কথা নহয়। কোনোবাই যদি আজি মঙলদৈ, দৰং জিলালৈ যায়, দলগাঁৱত গৈ থিয় হয়, কোনোবাই যদি ঢিং আৰু ৰূপহীত থিয় হয়,
কোনোবাই যদি বটদ্ৰৱাত থিয় হয়, কোনোবাই যদি বৰপেটাত থিয় হয়, ই সাধু কথাৰ, ই ৰূপ কথাৰ কোনো কাহিনী নহয়। এয়া আমাৰ জীৱনৰ নিৰ্মম সত্য। আজি অসমত আৰু এবাৰ আন্দোলন কৰিবলৈ আমাৰ জাতীয় জীৱনত শক্তি নাই। অসম আন্দোলন আমি লক্ষ্যত উপনীত নহলো। আলফাৰ বন্দুকেও আমাক লক্ষ্যত উপনীত কৰাব নোৱাৰিলে। আজি আমাৰ জাতিটো মাত্ৰ আমি জীয়াই আছো, কোনোবা এটা দিন ভাল দিন আহিব বুলি আশা কৰোঁ। ভাৰতীয় জনতা পাৰ্টি আজি এই সভ্যতাৰ যুঁজত আমি একমাত্ৰ সৈনিক, আমি একমাত্ৰ যুঁজাৰু। ভাৰতীয় জনতা পাৰ্টিৰ অবৰ্তমানত আজি সভ্যতাৰ যুঁজত আমি পৰাজিত হম। আৰু এবাৰ উভতাই কাৰোবাক ধৰিবৰ বাবে আমাৰ হাতত আৰু শক্তি নাথাকে। আমি কি কৰিম? আমি কম্প্ৰমাইজ কৰিম। ডাঙৰ ছোৱালী কৰবাত বিয়া হ'ব, সৰু ছোৱালী কৰবাত বিয়া হ'ব, অফিচত আমি একেলগে উৎসৱ পালন কৰিম। আমি শংকৰ আজানৰ কথা কৈ থাকিম। মই মাজে মাজে চিন্তা কৰোঁ, শংকৰ মাধৱৰ পৰা শংকৰ আজান কেনেকে সৃষ্টি হ'ল? আমিতো জানিছিলো শংকৰ মাধৱ, কিন্তু বাওপন্থী লোকসকলে আমাৰ মাজত সোমাই দিলে যে মাধৱ নোহোৱা কৰি দিলে, শংকৰ আজান। ক'ৰ পৰা বাঘ হাজৰিকাৰ উৎপত্তি হ'ল কোনেও নাজানে। অসমীয়া মানুহক বুজোৱা হ'ল যে তোমালোকে মিলা মিছাৰে থাকিব লাগিব। মিলা মিছা মানে কি? তুমি ধুবুৰীত থাকিব নোৱাৰা, আমি থাকিম। তুমি গোৱালপাৰাত থাকিবা, আমি থাকিম। তুমি ধিঙত নাথাকিবা, আমি থাকিম। তোমালোক মাত্ৰ আঁতৰি আঁতৰি গৈ থাকা। সেইটোৱে হৈছে আমি মিলা প্ৰীতিৰে থাকিম। মিলা প্ৰীতিৰ অৰ্থ তুমি আধা মই আধা নহয়। মিলা প্ৰীতিৰ অৰ্থ তুমি লাহে লাহে পিছুৱাই গৈ থাকিবা। এই অৱস্থাত ভাৰতীয় জনতা পাৰ্টিয়ে যদি মানি লয়, অসমৰ ৰাইজৰ সন্মুখত আৰু আন একো বিকল্প নাথাকিব। সেয়েহে 2026, 2031, 2036, 2041 যিমান দিনলৈ আমি জীয়াই থাকোঁ, আমাৰ বাবে প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ। আমাৰ বাবে প্ৰতিটো নিৰ্বাচন জাতিটোক জীয়াই ৰখাৰ মহা সংকল্পৰ যুঁজ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকলে ব্যক্তিগত আশা আকাংক্ষাৰ পৰা ঊৰ্ধত গৈ এই যুঁজৰ একোজন অজেয় অপৰাজিত সৈনিক হ'ব লাগিব। আপোনালোকক বাদ দি জাতিটোৰ সন্মুখত এতিয়া বিকল্প নাই। কোনোবা জাগাত যুঁজ চলি থাকিব। কাৰ ভিতৰত যুঁজ চলিব? আমাৰ ভিতৰত। কাৰণ আমাৰ ভিতৰৰ মানুহে আমাক কণ্ডিশ্যনিং কৰিছে যে বাংলাদেশী আহি থাকিব, সেইকাৰণে তোমালোক চিন্তা কৰিব নালাগে, আমিতো আজানৰ দেশৰ মানুহ, আমি থাকিম, কোনো কথা নাই। কাৰণ শংকৰ আৰু আজান আছিল। কেতিয়াবা শংকৰদেৱ আৰু আজান ফকীৰৰ মিটিং হৈছিলে নেকি? অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি? কতোতো এনেকুৱা তথ্য নাই। কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিল। আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজান নাই বুলি। হয়, মই কৈছো, অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো, শংকৰ মাধৱ আছে, শংকৰ আজান অসমত নাছিলে। শংকৰদেৱৰ প্ৰপণ্ড শিষ্য মাধৱদেৱ আছিল। হয়, আছে আজান ফকী, নিজৰ জাগাত আছে।
দুৰ্বল কৰিব নালাগে লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জায়গাত থাকক কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে বীৰ হিচাপে বাঘ হাজৰিকাই তেওঁৰ সৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে কি বুজোৱা হৈছে যে মোগলক লাচিতে পৰাজিত কৰা নাছিল বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিলে ক'ৰ পৰা আহিলে এইটো তথ্য কোনে দিলে এইটো তথ্য কোনখন বুৰঞ্জীৰ পৰা আমাৰ এনেকুৱা ধৰণে কোৱা হয় যে শংকৰ আৰু আজানে দুয়োজনে যেনে মিলি মিলি একেলগে নাৱত ধৰ্ম প্ৰচাৰ কৰি আগবাঢ়ি গৈ আছিল তেনেকুৱা ধাৰণা কোনে সৃষ্টি কৰিছে যিয়ে সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব মই একেলগে দুৰ্গা পূজাত যাম বঙালী মানুহজনো একেলগে দুৰ্গা পূজাত যাব দুৰ্গা গোসানীক আমি দুয়োজনে একেলগে সেৱা কৰিম কিন্তু আমি দুইজন শত্ৰু আৰু বাংলাদেশৰ পৰা অহা সকল হল আমাৰ বন্ধু এই থিয়ৰিটো কেনেকুৱা আমি একেলগে কম গুৰু ব্ৰহ্মা গুৰু বিষ্ণু আমি একেলগে সৰস্বতী মাক পূজা কৰিম আমি একেলগে দুৰ্গা পূজাত পূজা কৰিম সৃষ্টি সৃষ্টি বিনাশনী গুণাশ্ৰয়ী গুণাময়ী আমি একেলগে কম কিন্তু ওলাই আহি কম এওঁ বঙালী দেই এওঁ অসমীয়া আৰু যিসকলে আমাৰ লগত একেলগে দুৰ্গা পূজা নকৰে একেলগে নাম নকৰে পাল নাম নকৰে তেওঁলোক আমাৰ বন্ধু কাৰণ আমি শংকৰ আৰু আজানৰ দেশৰ মানুহ ই কেনে ধৰণৰ পলিটিকেল ডেফিনেশ্যন ই কি ধৰণৰ ৰাজনৈতিক সংজ্ঞা জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰা এয়া ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয় সেই মই দ্বিধাহীনভাৱে ক'ব পাৰো শংকৰ আৰু আজান নহয় শংকৰ আৰু মাধৱ আজান ফকীৰ সন্মান কৰো তেওঁ নিজৰ জাগাত থাকিব কিন্তু শংকৰৰ লগত তেওঁৰ বৈশিষ্ট্য ক'ত শংকৰৰ লগত তেওঁৰ আদৰ্শৰ সমন্বয় ক'ত মইতো পঢ়ি শুনি আদৰ্শৰ সমন্বয় দেখা নাই আপোনালোকে বিশ্বাস কৰে নেকি যে বাঘ হাজৰিকা নাথাকিলে লাচিত বৰফুকনে জিকিব নোৱাৰিলে কোনোবা অসমীয়াই ভাবে নেকি যে বাঘ হাজৰিকা নামৰ কাল্পনিক চৰিত্ৰটো নাথাকিলে লাচিত বৰফুকন মোগলৰ বিৰুদ্ধে যুদ্ধত বিজয়ী হ'ব নোৱাৰিলে কিন্তু আজি আমাৰ মূৰত কৌশলগতভাৱে সোমোৱাই দিয়া হৈছে যে বাঘ হাজৰিকাই ঔৰংজেবৰ পৰা বুদ্ধি লৈ আহিছিল কেনেকৈ অস্ত্ৰ বনাব লাগে শিকাইছিল আৰু আজি যদি লাচিত জিকিছে গিভ দ্য ক্ৰেডিট টু বাঘ হাজৰিকা এইবিলাক সাধাৰণ কথা নহয়